10,000 টকা এটা ল্যাপটপ পাই যাব সবৰে 10,000 টকা ষ্টাৰ্টিং হৈ যাব এইটো আছে এইটো 10,000 টকাত হৈ যাব নেক্সট আৰু এটা বেলেগ কোম্পানী এইচপিৰ এটা আছে 10,000 পৰা এইটো কি হয় বাইদেউ এইচপিৰ এইটো 10,000 টকাত পাব এইটো কি হয় এইটো আপোনাৰ এইচপিৰ হয় গেমিঙৰ লেপটপ এটা যদি লয় তো আপোনাৰ ইয়াতে যদি কোনোবা কিবা হয় প্ৰব্লেম হয় 2 মাহলৈকে এটা ৰিপ্লেচমেণ্ট হৈ যাব আৰু 1 বছৰলৈকে সাৰ্ভিস ওয়াৰেণ্টিৰ কথা পাই যাব সেইকাৰণে গেমিঙৰ লেপটপ ইয়াৰ পৰা ললে কোনো কথা নাই আপোনাক দেখাইছো গেমিঙৰ সেকশন এটা আছে গেমিঙৰ যেনেকুৱা লাগে সব আছে আশিসৰ লাগে কি আছে মই দামবিলাকো সুধিছো বাইদেউ তলতে লেনেভৰে আৰু এটা আছে থিংকপ্যাড এইটো কি হয় কেনেকুৱা কি এইটো আপোনাৰ i5 হা 10 জেনাৰেশন তো আজি টকা ল্যাপটপটো ললে আপোনাক এইবিলাক ইয়াৰ পৰা কি পাব এইবিলাক চাবলে কিমান গিফট পাব এইবিলাক সব পৰা এপলৰ 15,000 টকা পোৱা ল্যাপটপটো দেখাইছো 15,000 টকাত এইটো ল্যাপটপ পাই যাব কি হয় বাইদেউ এইটো আপোনাৰ i5 হয় মডেল হল A14 নেক্সট আৰু ল্যাপটপৰ কি আছে বাইদেউ এপলৰ আপুনি M1 পাব M1 Pro Max পাব হয় তাৰপিছত আমি এইটা এই 3 6 9 10 11 12 13 14 15 16 17 18 19 20 পিস আছে এইটা বাইদেউ কি হয় ইমান কিটা আছে এইটো আপোনাৰ হল ডেলৰ i5 7 জেনাৰেশন আপোনাৰ HP ৰ হয় MacBook চাব পাৰে পুৰা নতুন আছে নেকি বাইদেউ সেকেন্ড হ্যান্ড কিন্তু নতুনৰ দৰে আছে নহয় বাইদেউ নতুন ষ্টকৰ সৈতে ল্যাপটপৰ ভিডিও লৈ আপোনালোকৰ মাজলৈ আহি গলো আপোনালোকৰ নতুন ষ্টক বহুত কমাইছে এইবিলাক চাবৰে সেম মডেলৰ কিমান আছে বহুত কিটা আছে আপোনালোক দেখাইছো এইবিলাক এটা ভৰপুৰ আছে গোটাইখিনি আপোনালোক এটা থাকে দাম খুঁটি আপোনালোক জনাইছো ষ্টাৰ্টিং প্ৰাইস কিমান পৰা আছে আপোনাৰ ইয়াতে ষ্টাৰ্টিং প্ৰাইস only 10,000 rupees only 10,000 টকাৰ পৰা ষ্টাৰ্টিং হৈ যাব আপোনালোকে চাব পাৰে কেনেকুৱা কোনটো মডেল পাব কি পাব আৰু এপলৰ এইবিলাক বিচাৰি আছে এটা ষ্টাৰ্টিং প্ৰাইস হৈ যাব only 15,000 by start হৈ যাব কি মডেল কি ধুনীয়াকৈ ভিডিওটা তোমাক জনাইছো আপোনালোকে সাইডত ভিডিও কন্টিনিউ কৰি থাক বাইদেউ এড্ৰেছটো বহুতে নাজানে এড্ৰেছটো একবাৰ ধুনীয়া কৰি কৈ দিব এড্ৰেছটো আপোনাৰ GS Road ABC Dona Planetor second floor আছে স্ক্ৰিনত নম্বৰ ধুনীয়া কৰি দিয়া আছে যদি কিবা জানিব লগা হয় ধুনীয়া কৰি কন্টাক্ট কৰক বাইদেউ তো আহিব পাৰে দুটাখিনি এইফালে নহয় এইফালে বহুতখিনি আপোনালোক আছে দুটাখিনি আপোনালোক দামখিনি চাৰিওফালে চকু ঘূৰাই দিলে অকল লেপটপ এপলৰ লেপটপ 15,000 পৰা ষ্টাৰ্ট হ'ব কোনটো পাব কি মানে গোটাখিনি আৰু লেপটপ ষ্টাৰ্টিং প্ৰাইস অনলি অন 10,000 প্ৰথম দেখাইছো 10,000 তো আকৌ মাজত দেখাইছো তো ভিডিওটো কন্টিনিউ কৰি থাকক ফাৰ্স্ট দেখাম এইটা এই 3 6 9 10 11 12 13 14 15 16 17 18 19 20 পিস আছে এইটা বাইদেউ কি হয় ইমান কিটা আছে এইটো আপোনাৰ হল ডেলৰ i5 7 জেনাৰেশন only 14,500 rupees 14,500 কে ষ্টাৰ্ট হৈ যাব 17 পিস আছে বাছি লব পাৰিব যোনটো লাগে আপোনালোকে চাই চিটি কিবা চাব পাৰে সেকেন্ড হ্যান্ডৰ কথা না আৰু কিবা যদি প্ৰবলেম হয় এটা সব ঠিক ঠাক কৰি দিয়া আমাৰ ইয়াতে আপুনি সব পাই যাব 2 monthsৰ ৰিপ্লেসমেন্ট ওয়াৰেন্টি প্লাস 1 yearৰ সাৰ্ভিস ওয়াৰেন্টি পাই যাব না একো কথা নাই স্ক্ৰিনত নম্বৰ দি আছে ধুনীয়া কৰি কন্টাক্ট কৰক আহক ভিজিট কৰক এটো আছে ABC দুনা প্লেন্টৰ সেকেন্ড ফ্লোৰত এইবিলাক পাই যাব 14,500 কে ন চাব পাৰে এপলৰ 15,000 টকা পোৱা লেপটপটো দেখাইছো 15,000 টকাত এটো লেপটপ পাই যাব কি হয় বাইদেউ এইটো আপোনাৰ i5 হয় মডেল হল A1466 15,000 টকাত পাই যাব আৰু বেলেগ এপলৰ বেলেগ কি আছে আপোনাৰ ইয়াতে এপলৰ আপুনি এবোৰ চাব পাৰে নেক্সট আৰু লেপটপৰ কি আছে বাইদেউ এপলৰ আপুনি M1 পাব M1 Pro Max পাব হয় তাৰ পিছত আপুনি এপলৰ M1 তো কিমান মান পৰা ষ্টাৰ্ট হৈ যাব এনে ইয়াতে M1 তো আপোনাৰ 85,000 পৰা পাই যাব ষ্টাৰ্ট হৈ যাব ন ৰিপ্লেসমেন্ট ওয়াৰেন্টিৰ কথা ইয়াতে পাই যাব কোনো প্ৰবলেম নাই আপোনালোকক বেছি দাম হলে কথা আৰু নতুন কিনলে হেবিলাক 3 লাখ মান পৰি যায় ন নতুনটো আপোনাৰ 3,50,000 50,000 পৰি যায় এটা অনলি 80,000 এর ভিতৰত 82,000 এর ভিতৰত পাই আছে নেক্সট আৰু কি আছে বাইদেউ এটো আপোনাৰ MacBook Air চাব পাৰে হয় এটো আপোনাৰ মডেল হল A1708 হা এটো আপুনি 38,000 পাই যাব 38,000 পাই যাব ন নেক্সট আৰু কিবা আছে নেক্সট দেখা এটো কি হয় বাইদেউ এটো আপোনাৰ Lenovo হয় ThinkPad হা i3 10 জেনাৰেশন হয় only 15,000 15,000 টকা ক্রিসমাস অফার 15,000 টাকাত পাই যাব কোনো কথা নাই স্ক্রিনত নম্বৰ দি আছে ধুনীয়া কৰি কন্টাক্ট 15,000 টকাৰ ল্যাপটপটো ললে ইয়াৰ লগত থিংকপ্যাডৰ লগতে এইবিলাক সব ফ্ৰী হৈ যাব বেগ ওয়াচ এয়ারপড সব ফ্ৰী পাই যাব ন এইটো ঠিক আছে নেক্সট আৰু আপোনাক দেখাইছো তো নেক্সট কি হয় বাইদেউ এইটো এটো আপোনাৰ HP ৰ হয় MacBook চাব পাৰে পুৰা নতুন আছে নেকি বাইদেউ সেকেন্ড হ্যান্ড কিন্তু নতুনৰ দৰে আছে ন এইটো আপুনি চাব পাৰে হয় এটো আপোনাৰ HP ৰ EliteBook হয় এটো আপোনাৰ i5 11 জেনাৰেশন 16 to 56
হাৰ্ড ড্ৰাইভ আপোনাৰ এইটো আহি যাব 25,000 25 অন এইটো দাম এটা ফিক্স নহয় অন টেবুল ডিসকাউন্ট হৈ যাব এটা ফিক্স নহয় নে কি কবা বাইদেউ নাই নাই ফিক্স নহয় আমাৰ হা ডিসকাউন্ট হৈ ডিসকাউন্ট হ'ব গিফট চিপ কিনি বহুত আছে খ্ৰীষ্টমাছৰ স্পেশাল গিফট চলিছে এইবিলাক বহুত কিবা কিনে থৈছে আপোনালোকে আহক একবাৰ ভিজিট কৰক স্ক্ৰিনত ধুনীয়া কৰি নম্বৰ দি আছে কন্টেক্ট কৰক আৰু এটা বুলি ইয়াৰে এক পিচ বুলি আছে এইটো মডেলৰ এক পিচ বুলি কথা নাই বহুত কিবি দিছে না কি হয় কিমান পিচ মান হয় আমাৰ ইয়াতে আপুনি চাব পাৰে বহুত কেপিছ আছে হা সেম মডেলৰ বহুত কিবিচকে আছে নেক্সট এইফালে আৰু পুৰা ডিসপ্লে কৰি থোৱা আছে বহুত আছে লেন এইবোৰ হোৱাইট কালাৰ এইটো হোৱাইটটো কি হয় বাইদেউ এইটো আপোনাৰ লেনোভোৰ হয় এইটো চাব পাৰে এইটো আপোনাৰ আহি যাব only 17,000 17,000 টকা 17,000 টকা দাম কৈছে অহাৰ পিছত নিশ্চয় এটা নেগেটিভ ওলাব দাম এটা ফিক্স নহয় তলতে লেনেভৰে আৰু এটা আছে থিংকপেড এইটো কি হয় কেনেকুৱা কি এইটো এইটো আপোনাৰ i5 হা 10 জেনাৰেশন হয়। এইটো আপোনাৰ only 16,000 ত পাই যাব 16,000 টকাত পাই যাব ন ঠিক আছে ধুনীয়া কৰি আছে ৱাৰেণ্টি গ্যাৰাণ্টিৰ সৈতে ৰিপ্লেচমেন্ট ৱাৰেণ্টিৰ সৈতে পাই যাব তো কোনো কথা নাই নে কি কব এইটো আমাৰ 2 মান্থছৰ ৰিপ্লেচমেন্ট ৱাৰেণ্টি প্লাস 1 ইয়াৰৰ সাৰ্ভিস ৱাৰেণ্টি সাৰ্ভিস ৱাৰেণ্টি ন এটা গ্ৰাফিক্স থকা মডেল আছে এইটো কি হয় বাইদেউ এইটো আপোনাৰ HP হৈ যাব হয় কিমান মান আহিব এইটো এইটো আপোনাৰ 15,000 15,000 আহিব ন ঠিক আছে HP আপোনালোকক দেখাইছো গেমিঙৰ সেকশন এটা আছে গেমিঙৰ যেনেকুৱা লাগে সব আছে Asusৰ লাগে কি আছে মই দামবিলাকো সুধিছো বাইদেউ এটা Asusৰ এটা গেমিঙৰ ভাল এটা আছে ল্যাপটপ এইটো কি হয় আপুনি Asusৰ আপোনাৰ Victusৰ পাই যাব গেমিঙৰ কাৰণে হা। Asus ব্ৰ্যান্ড হয়। আৰু আপোনাৰ প্ৰাইচিং ষ্টাৰ্ট হ'ব গেমিঙৰ only 25,000 25,000 পায় ন তাৰপিছত এইটো ওলাই আনি কিনে দেখাই দিয়কচোন এইটো তো চাব পাৰে এইটো ধুনীয়া আছে আপোনালোকৰ চাব পাৰে গেমিঙৰ ল্যাপটপ এটা যদি লয় তো আপোনাৰ ইয়াতে যদি কোনোবা কিবা হয় প্ৰব্লেম হয় 2 মাহলৈকে এটা ৰিপ্লেচমেন্ট হৈ যাব আৰু 1 বছৰলৈকে সাৰ্ভিস ৱাৰেণ্টিৰ সৈতে পাই যাব সেইকাৰণে গেমিঙৰ ল্যাপটপ ইয়াৰ পৰা ললে কোনো কথা নাই আপোনালোকে আহিব পাৰে যেনেকুৱা লাগে সব এইটো আছে Asusৰ আছে বহুত কেছে আপোনালোকে আহিব পাৰে স্ক্ৰিনত নম্বৰ দিয়া আছে কন্টেক্ট কৰিব পাৰে 10,000 টকা এটা ল্যাপটপ পাই যাব চাব পাৰে 10,000 টকা ষ্টাৰ্টিং হৈ যাব এইটো আছে এইটো 10,000 টকাত এইটো পাই যাব এইটো কি হয় এইটো আপোনাৰ ডেলৰ এইটো আপোনাৰ i3 7 জেনাৰেশন only 10,000 হ'ব অনলি 10,000 পাই যাব ইয়াৰ লগত 10,000 ললে ইয়াৰ লগত গিফট পাই যাব এইবিলাক সব খিনি পাই যাব নেক্সট আৰু এটা বেলেগ কোম্পানী HP এটা আছে 10,000 পাই এইটো কি হয় বাইদেউ HP টো 10,000 টকাত পাব এইটো কি হয় এইটো এইটো আপোনাৰ HP হয় এইটো আপোনাৰ i5 হা 6 জেনাৰেশন হয় এইটো আপোনাৰ only 10,000 এইটো অনলি এইটো আপোনালোকে পাই যাব অনলি 10,000 পাই যাব অনলি 10,000 এইটো কি হয় HP i5 7 জেনাৰেশন 7 জেনাৰেশন ন ঠিক আছে স্ক্ৰিনত তো ধুনীয়া কৰি নম্বৰ দি আছে যদি কিবা জানিব লাগে ধুনীয়া কৰি কন্টেক্ট কৰক